হয়, উত্তম গগৈ অৰ্থাৎ চেংকা ঘৰত বৰ্তমান আহি উপস্থিত হৈছোহি আৰু যিহেতু 10 দিনীয়া তেওঁলোকৰ মাংগলিক কিছু কাৰ্য আছিল সেই কাৰ্যখিনি ইতিমধ্যে সম্পন্ন হৈছেহি আৰু তেওঁলোকৰ ঘৰখন এতিয়া বৰ্তমান শোকাকুল পৰিৱেশ হৈ আছে। ঘৰৰ পৰিয়ালৰ লোক আছে, মানুহ আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু প্ৰথমে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কোনটো ৰুমত কেনেদৰে আচলতে ঘটনাটো সংঘটিত হৈছিল সেইদিনাখন। এই বাসগৃহটো এইফালৰ পৰা যদি সোমাই আহি দেখিব যে এইটো আচলতে এটা শুৱনি কোঠা। এই শুৱনি কোঠাটোৰ ভিতৰত যদি আপুনি চায় বৰ্তমান সময়ত শুৱনি কোঠাটো অলপ খালী কৰি দিয়া হৈছে, কিন্তু ইয়াত এখন বিচনা আছিল। এই বিচনাখনত উত্তম গগৈ ইয়াত শুই আছিল আৰু কাষতে আৰু এখন বিচনা আছিল একেটা ৰুমতে। সেই বিচনাখন ঠিক এইখিনি ঠাইত আছিল। এইখিনি ঠাইত থকা বিচনাখনত উত্তম গগৈৰ পত্নী আৰু তেখেতৰ যিজন সৰু পুত্ৰ, সেই পুত্ৰগৰাকী ইয়াতে শুই আছিল আৰু উত্তম গগৈ সেই সময়ত এইখিনিত থকা যিখন বিচনা, সেই বিচনাখন এইখিনি ঠাইতে আছিল আৰু তাতে উত্তম গগৈ শুই আছিল। বৰ্তমান সময়তো এই ৰুমটোৰ ওপৰলৈকে যিহেতু তেজৰ চেকুৰা বৰ্তমানলৈকে পৰি আছে, সেয়া আমি দেখুৱাব নোৱাৰোঁ, কিন্তু বৰ্তমানলৈকেও কিন্তু কিছু দাগ বৰ্তমান সময়তো ইয়াত তেজৰ চেকুৰা কিছুমান পৰি আছে। আৰু সেই সময়ত আচলতে ঘটনাটো হৈছিল কেনেকৈ, আৰক্ষীৰ পৰা আমি যিমানখিনি গম পাওঁ ৰাতি প্ৰায় 2 বাজিছিল। যিগৰাকী অভিযুক্ত ইতিমধ্যেই দিব্যজ্যোতি বুঢ়াগোহাঁই আৰু এজন তেখেতৰ সহযোগী আৰক্ষী জালত পৰিছে। সেই যুৱক দুজন আহিছিল, তেওঁলোকে চোকা অস্ত্ৰ লৈ আহিছিল, তেওঁলোকে গ্লোভছ পিন্ধি আহিছিল, বান্দৰ টুপি পিন্ধি আহিছিল যাতে কোনো তেওঁলোকক ধৰিব নোৱাৰে। আহি ইয়াত এই বিচনাত শুই থকা অৱস্থাত, যিহেতু পাছনিশা গভীৰ টোপনিত আছিল, সেই টাইমত বিচনাত শুই থকা অৱস্থাতে হত্যা কৰিছিল। আৰু আৰক্ষীয়ে কোৱা অনুসৰি নিজৰ কন্যাই সহায় কৰি দিছিল, আঁঠুৱাখন সেই সময়ত দাঙি ধৰিছিল, এইবিলাক কথাও কৈছে। এইখিনি কথা আমি পূৰ্বতে উল্লেখ কৰিছোঁ। পৰিয়ালৰ লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। ঘৰখনত কোন কোন আছিলে সেই সময়ত যেতিয়া ঘটনাটো হৈছিলে, বা কোন কোন থাকে? ঘৰখনত আছিলে মূলমান মাতিছিলে, ধৰি লওক অকল এজনী ছোৱালী আছিল প্ৰথম অৱস্থাতে, কাম কৰা ছোৱালী এজনী আছিলে কৈছিলে। কোন লগত দেখা আছিলে আমিতো নাই, আমি বাহিৰত আছোঁতো। আমাৰ আচল ঘটনাটো পাইছোঁ আমি 9টা বজাত মই 9টা বজাতে পাইছোঁ এই ঘটনাটো হৈছে বুলি। তেতিয়া কি বুলি কৈছিলে যে ৰাতি এই ছোৱালীজনী যিজনী ছোৱালী আছিলে সেইজনীয়ে চাইছিলে নে কি কৈছিলে বুলি ভালতে মই কথাটো নাজানো। মই তেতিয়া ইয়াৰ পৰা হুলস্থুল হ'ল, মানুহজনো আহিছে, তেতিয়া মোৰ ঘৰটো আগত ইয়াৰ পৰা আগত। অৰ্থাৎ কাম কৰা ছোৱালীজনী আছিলে আৰু কাম কৰা ছোৱালীজনীয়ে প্ৰথম দেখিছে? তেনেকৈ দেখিছোঁ বুলি কৈছে। তাৰপিছত মোক ইয়াৰ কথা কিছুমান মানুহ গৈ পেলাই মোক ক'লেগৈ যে মোক চেংকা, তাৰ নাম চেংকা, আমি চেংকা বুলি হেৰি প্ৰেছাৰ হৈ পৰি আছে বুলি কৈছে। প্ৰেছাৰ হৈ পৰিলে এতিয়া ধুমাধুম মানে মই ল দি আহিছোঁ আৰু মানুহ আহিলে ধেৰ মানুহ একদম ভৰ্তি, আৰু ইয়াত কাম কৰা এইবোৰ চব এতিয়া টাইলছ লগা আছে, মিস্ত্ৰী আহি গ'ল, আৰু এই ৰং কৰা মিস্ত্ৰী আহি গ'ল, ইয়াত মানুহ ভৰ্তি হৈ আছে। তাৰপিছত মই আহি চাইছোঁ সঁচাকৈ মানুহটো পৰি আছে। আচলতে এইটো ডকাইতি বা লুটপাটৰ ঘটনা নিচিনা। প্ৰথম অৱস্থাত আমি সেইটো ভবাই নাছিলোঁ। যিটো অৱস্থাত দেখিছোঁ আমি প্ৰেছাৰ হৈ পৰি আছে বুলি ভাবিছিলোঁ। প্ৰেছাৰ হৈ পৰাৰ পিছত ভাবিলোঁ বোলে এইটো প্ৰেছাৰ হৈ গ'ল। তাৰপিছত বহুতে চবেই মানুহ গেং হৈ গ'ল, চবে চালে যে তেজ আছে। আমি সেইবোৰ মন কৰা নাই, অইন মানুহে দেখি মন কৰিলে যে তেতিয়া এইটো নহয় বুলি, এইটো মাৰ্ডাৰ কেছ হ'ব, হয় নহয়? মাৰ্ডাৰ কেছ হোৱাতে তেতিয়া আমি হেৰি কৰিলোঁ আৰু তেতিয়া চব মানুহ গোট খাই মেলি পুলিচত ৰিপৰ্ট কৰা হয়। ইতিমধ্যে ঘৰটো ৰং কৰি থকা হৈছিল, তলত যদি চাই টাইলছ লগাই থকা হৈছিল আৰু মিস্ত্ৰীও যথেষ্ট আছিল বুলি কোৱা হৈছে। গতিকে প্ৰথম অৱস্থাত ইয়াক লুটপাটৰ ঘটনা বা এটা ডকাইতি ঘটনা হিচাপে এটা ৰূপ দিয়াৰ চেষ্টা কৰিছিল, কিন্তু কোনো ভবা নাছিল যে তেখেতৰ পৰিয়ালৰ লোকে এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে বুলি। আৰু এই পৰিকল্পনাও তেখেতক উত্তম গগৈ হত্যাৰ পৰিকল্পনা যথেষ্ট পুৰণা বুলি ইতিমধ্যে আৰক্ষীয়ে উল্লেখ কৰিছে। যথেষ্ট পৰিকল্পিতভাৱে এই সমগ্ৰ ঘটনাটো সংঘটিত কৰা হৈছিল আৰু এক প্ৰকাৰে ডকাইতিৰ ৰূপ দিয়া হৈছিল। আৰু সেই বিশেষ ঘৰখনত আজিও এতিয়া আমি দেখিছোঁ যে শোকাকুল পৰিৱেশ, যদিও মাংগলিক কাৰ্যখিনি হৈছে, কিন্তু এতিয়া এই পৰিৱেশটো যথেষ্ট শোকাকুল বৰ্তমান সময়ত হৈও আছে। কোনো আচলতে ভাবিব পৰা নাই যে এনেধৰণে এটা ঘটনা সংঘটিত হ'ব পাৰে বুলি। নিশ্চয়কৈ কোনো আচলতে পৰিকল্পনা কৰা নাছিলে। এতিয়া আপোনালোকে গম পাইছে গোটেই কথাখিনি, মই আকৌ ক'বলৈ নাযাওঁ বাৰু যে কোন কোন জড়িত, কোনে কি পৰিকল্পনা নাজানো। এতিয়া আমি গম পাইছোঁ থানাৰ পুলিচে আহি ৰাতি, তথাপি নাজানো ৰাতি আহি পুলিচে জেৰা কৰাৰ পিছতে কথাটো গম পাম। আমি অন্ততঃ 2-এটা বজাতে আচৰিত হৈছে চাগে। আমি কথাটো আচৰিত হৈছোঁ আহিতো এইবোৰ বস্তুটো আমিতো এতিয়া এইকেইদিন আমি কাম কাজ কাৰণে আহি আছোঁ। এতিয়া দুজনী যে মাকে জীয়েকে এই এনেকুৱা এটা কাম কৰিছে আমি সপোনতো ভবা নাছিলোঁ এনেকুৱা এটা কাম কৰিছে বুলি। হয়, আচলতে নিজৰ পত্নীৰ লগতে পত্নীৰ কথাও বাদ দিছোঁ, আমি নিজৰ যিগৰাকী কন্যা এনেকুৱা এটা যে কাম কৰিব কোনো সপোনতো ভবা নাছিলে। আৰু সকলো এই ধৰণে ঘটনাটোৰ পিছতে এতিয়া বৰ্তমান যেতিয়া কথাবিলাক পোহৰলৈ আহিছে, আচৰিত হৈ পৰিছে সকলো।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত